নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম বিধায়কৰ পৰা চেক লৈ এগৰাকী মহিলাই কান্দি উঠিছে এগৰাকী মহিলাই উচপি উঠিছে আৰু লগতে কইনায়ো উচপি উঠিছে কিয়নো চেক লৈ কান্দি হুকুকাই উঠিছে যে নিজৰ গিৰিয়েকে নাইকিয়া হৈ গ'ল গতিকে তাৰ বাবে তেখেতে কান্দি কান্দি চেক লৈছে বিধায়কৰ পৰা তাৰ পাছতেই সেই বিধায়কে আশ্বাস প্ৰদান কৰিছে আৰু ৰাজ্য চৰকাৰৰ হৈ চেক প্ৰদান কৰিছে 4 লাখকৈ টকা আৰু তাৰ পাছৰ পৰ্যায়ত 5 লাখ টকাকৈ প্ৰদান কৰিব লৈ আছো সবিস্তাৰ এই খবৰ জনাই আছো বিগ ব্ৰেকিং নিউজ মানুহজনে গুচি গ'ল এইদৰে মন্তব্য কৰিছে এগৰাকী পত্নীয়ে কিয়নো মানুহজন গুচি গ'ল আৰু বিধায়কৰ পৰা চেক লৈ হুকুকাই উঠিছে বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যাই দেৰগাঁৱত ভয়াৱহ বানৰ ভুক্তভোগী বিনোদ হিলৈদাৰীৰ পৰিয়াললৈ এতিয়া চেক প্ৰদান কৰা হৈছে শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা লাভ কৰিব আন 5 লাখ টকাৰ চেক সৰ্বমুঠ 9 লাখ টকা লাভ কৰিব কান্দি কান্দি মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যাই কান্দি কান্দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা লাভ কৰিব 5 লাখকৈ টকাৰ চেক শীঘ্ৰেই লাভ কৰিব 5 লাখ টকাৰ চেক কিয়নো এনেদৰেই যি ভয়াৱহ বান পৰিস্থিতি আহে সেই ভয়াৱহ বান পৰিস্থিতিত নিজৰ মানুহজনক হেৰুৱাই কান্দি কান্দি উচপি উঠিছে পত্নী আৰু কন্যাই পত্নীয়ে কান্দি কান্দি উচপি উঠিছে আৰু কান্দি কান্দিয়ে সেই চেক লৈছে কিয়নো এগৰাকী বিধায়কে সেই চেক প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ হৈ 4 লাখ টকাকৈ চেক প্ৰদান কৰিছে তাৰ পাছৰ পৰ্যায়ত 5 লাখ টকাকৈ দিয়া হ'ব গতিকে এই 4 লাখ টকা লৈ কান্দি কান্দি উচপি উঠিছে সেই মহিলাগৰাকীয়ে কিয়নো মানুহজনে গুচি গ'ল এই মন্তব্য কৰিছে মহিলাগৰাকী আৰু এতিয়া আৰ্থিকভাৱে যেহেতুকে সহায়ৰ হাত আগবঢ়াইছে ৰাজ্য চৰকাৰে তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছে কান্দি কান্দিয়ে সেই মহিলাগৰাকীয়ে আমি সেয়া দৃশ্যাংশ সহায়ত সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছোঁ যে বিধায়কৰ পৰা চেক লৈ হুকুকাই উঠিছে বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যাই দেৰগাঁৱত ভয়াৱহ বানৰ ভুক্তভোগী বিনোদ হিলৈদাৰীৰ পৰিয়াললৈ চেক প্ৰদান কৰা হৈছে আৰু চৰকাৰৰ হৈ বিধায়ক মৃদুল কুমাৰ দত্তই পৰিয়ালটোৰ হাতত প্ৰথম পৰ্যায়ৰ 4 লাখ টকাৰ চেক প্ৰদান কৰিছে শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা লাভ কৰিব আন 5 লাখ টকাৰ চেক কান্দি কান্দি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে বিনোদ হিলৈদাৰীৰ পত্নী আৰু কন্যাই শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা লাভ কৰিব 5 লাখ টকাৰ চেক সৰ্বমুঠ 9 লাখ টকা লাভ কৰিব সেই দুৰ্ভগীয়া পৰিয়ালে কিয়নো প্ৰথম পৰ্যায়ত 4 লাখ টকাকৈ দিয়া হৈছে আৰু পাছৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজি আছে সেই সাহায্য পুঁজিৰ পৰা 5 লাখ টকাৰ চেক বিতৰণ কৰা হ'ব গতিকে এনেদৰে কান্দোনত ভাঙি পৰিছে সেই পত্নীগৰাকী আৰু লগতে কন্যাই কিয়নো মানুহজনে গুচি গ'ল বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া তাৰ পাছতো ৰাজ্য চৰকাৰে এনেদৰে এতিয়া সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো দুৰ্ভগীয়া পৰিয়ালক আৰু দেৰগাঁৱত যি বানত উটি গৈছিলে সেই বিনোদ হিলৈদাৰীক এতিয়া পৰিয়ালক 4 লাখ টকাৰ চেক প্ৰদান কৰিছে আৰু শীঘ্ৰেই লাভ কৰিব মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজি আছে সেই সাহায্য পুঁজিৰ পৰা অন্য 5 লাখ টকা প্ৰদান কৰা হ'ব সেই দুৰ্ভগীয়া পৰিয়ালসকলক আমি সেয়া দৃশ্যাংশৰ জৰিয়তে সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছোঁ কিয়নো এনেদৰে আত্মীয়ক হেৰুৱাই কান্দোনত ভাঙি পৰিছে এতিয়া যি ভয়াৱহ বান পৰিস্থিতিত নিজৰ আপোনজনক হেৰুৱাইছে নিজৰ ঘৰ দুৱাৰ হেৰুৱাইছে নিজৰ সকলো সা সম্পত্তি নষ্ট হৈ পৰিছে এতিয়া যেনে মৰিশালী সদৃশ পৰিয়ালৰ সৃষ্টি হৈ আছে সেই উজনিৰ বানাক্ৰান্ত অঞ্চলসমূহত তাৰ বাবে ৰাইজে এতিয়া উচকি উঠিছে এনেদৰেই এতিয়া সকলোৱে সহায়ৰ হাত আগবঢ়াইছে এই উজনিলৈ সকলো ৰাজ্যবাসীয়ে আগবাঢ়ি গৈছে সহায়ৰ হাত আগবঢ়াবৰ বাবে আৰু এতিয়া বিশেষকৈ ৰাজ্য চৰকাৰে প্ৰত্যেকটো সেই দুৰ্ভগীয়া পৰিয়ালক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিব প্ৰথম পৰ্যায়ত 4 লাখ টকাকৈ চেক প্ৰদান কৰা হৈছে আৰু পাছৰ পৰ্যায়ত যি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আছে সেই সাহায্য পুঁজিৰ পৰা 5 লাখ টকাকৈ দিয়া হ'ব গতিকে সৰ্বমুঠ 9 লাখ টকাৰ চেক প্ৰদান কৰা হ'ব সেই দুৰ্ভগীয়া পৰিয়ালক য'ত নিজৰ আত্মীয় হেৰুৱাইছে বহুতে গতিকে সেই লোকসকলৰ বাবে এই কিঞ্চিত প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে আমি সেয়া জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ধন্যবাদ জনাইছো মই ক'বলৈ মই ক'ব নোৱাৰিব ছাৰক বহুত ধন্যবাদ লগতে মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত ধন্যবাদ তেখেতে অতি সোনকালে এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে
আৰু তেখেতে যথেষ্ট কষ্ট কৰিছে আৰু পাপা ইমান সোনকালে আমাৰ মাজৰ পৰা নাইকিয়া হ'ব বুলি কোনোদিন ভবা নাছিলো আৰু যে আমি মানে চাৰিটা ল'ৰা ছোৱালী ইমান হেৰিকে ডাঙৰ কৰিলে তথাপিতো শেষ মুহূৰ্তত পাপাক মানে কি ক'ম এতিয়া ক'বলৈ একো ভাষা নাইকিয়া হৈছে। সেইদিনাখন কলৈ ওলাই গৈছিল? দেউতা সেইদিনা মহ এৰাল দিবলৈ ওলাই গৈছিলে। তেওঁ মহ এৰাল দিবলৈ গৈ ঘূৰি নহা দেখি মানে অকমান দেৰি হোৱা দেখি ঘৰত বিচাৰ কুচাৰ লগালত পোৱা নাছিলে। তাৰ পৰা লগালগ আৰক্ষী বিভাগক জনোৱা হ'ল। তাৰপিছত আৰক্ষী আহি সকলো বিচাৰ কুচাৰ কৰি প্ৰথম দিনাখন তেখেতক মানে পোৱাই নগ'ল, উদ্ধাৰ কৰিব পৰা নহ'ল। তাৰপিছত পিছদিনাখন তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু কি যথেষ্ট ক'ব আৱেগিক হৈ পৰিছে এই মুহূৰ্তত, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি ঘোষণা কৰিছিল আৰু আজি আহি পুৱাতেই আপোনালোকক বিধায়কগৰাকীয়ে আজি আৰ্থিক সাহায্য, এককালীন যি সাহায্য আপোনালোকক প্ৰদান কৰিছে, মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। তেখেতে ইমানখিনি বানা সাহায্য মানে প্ৰদান কৰিছে। তেখেতে বানাক্ৰান্ত লোকক যথেষ্ট সহায় কৰিছে। তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছো। তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু লগতে ছাৰক বহুত বহুত ধন্যবাদ। প্ৰথম কথা মই মৃত ব্যক্তিজনৰ মই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই পৰিয়ালটোৱে এই যি মৃত্যুৰ শোক সেইখিনি যাতে তেখেতসকলক সম্বৰণ কৰিবলৈ ভগৱানে শক্তি দিয়ে, সেইখিনি মই কামনা কৰিছোঁ। আৰু প্ৰভু ভগৱন্তই এই মৃত ব্যক্তিক যাতে বৈকুণ্ঠত স্থান দিয়ে, এই কথাও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদেশ মৰ্মে আমি এই চৰকাৰৰ ফালৰ পৰা যি 4 লাখ টকাৰ চেক আজি মই নিজ হাতেৰে প্ৰদান কৰিলোঁ আৰু মই আশ্বাস দিওঁ যে আৰু যি য'ত পাবলগীয়া আছে সকলোখিনি দিয়াৰ মই চেষ্টা চলাম। জয় জয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনোদী হৃদয়ী এজন বৰ বৰ কৰ্মী লোক আছিল। তেখেতে মহ পালন কৰিছিল, কেইবাটাও মহ, এতিয়াও 5টামান মহ আছিলে। তেখেতে গোটেই জীৱন মহ পুহি এই ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰি বৰ কষ্টেৰে এই পৰিয়ালটো চলাই আছিল। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰভু ভগৱন্তই স্বাস্থ্য ভাল কৰক আৰু অসমত যাতে অসমৰ এই দুৰ্যোগপূৰ্ণ মানুহবিলাকক সহায় কৰিবলৈ তেখেতক শাৰীৰিক মানসিকভাৱে শক্তি প্ৰদান কৰক। ধন্যবাদ জনাইছো। মই কি ক'বলৈ মই ক'ব নোৱাৰিব। ছাৰক বহুত বহুত ধন্যবাদ, লগতে মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত বহুত ধন্যবাদ। তেখেতে অতি সোনকালে এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আৰু তেখেতে যথেষ্ট কষ্ট কৰিছে আৰু পাপা ইমান সোনকালে আমাৰ মাজৰ পৰা নাইকিয়া হ'ব বুলি কোনোদিন ভবা নাছিলো আৰু যে আমি মানে চাৰিটা ল'ৰা ছোৱালী ইমান হেৰিকে ডাঙৰ কৰিলে তথাপিতো শেষ মুহূৰ্তত পাপাক মানে কি ক'ম এতিয়া ক'বলৈ একো ভাষা নাইকিয়া হৈছে। সেইদিনাখন কলৈ ওলাই গৈছিল? দেউতা সেইদিনা মহ এৰাল দিবলৈ ওলাই গৈছিলে। তেওঁ মহ এৰাল দিবলৈ গৈ ঘূৰি নহা দেখি মানে অকমান দেৰি হোৱা দেখি ঘৰত বিচাৰ কুচাৰ লগালত পোৱা নাছিলে। তাৰ পৰা লগালগ আৰক্ষী বিভাগক জনোৱা হ'ল। তাৰপিছত আৰক্ষী আহি সকলো বিচাৰ কুচাৰ কৰি প্ৰথম দিনাখন তেখেতক মানে পোৱাই নগ'ল, উদ্ধাৰ কৰিব পৰা নহ'ল। তাৰপিছত পিছদিনাখন তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু কি যথেষ্ট ক'ব আৱেগিক হৈ পৰিছে এই মুহূৰ্তত, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি ঘোষণা কৰিছিল আৰু আজি আহি পুৱাতেই আপোনালোকক বিধায়কগৰাকীয়ে আজি আৰ্থিক সাহায্য, এককালীন যি সাহায্য আপোনালোকক প্ৰদান কৰিছে, মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। তেখেতে ইমানখিনি বানা সাহায্য মানে প্ৰদান কৰিছে। তেখেতে বানাক্ৰান্ত লোকক যথেষ্ট সহায় কৰিছে। তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছো। তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু লগতে ছাৰক বহুত বহুত ধন্যবাদ। প্ৰথম কথা মই মৃত ব্যক্তিজনৰ মই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই পৰিয়ালটোৱে এই যি মৃত্যুৰ শোক সেইখিনি যাতে তেখেতসকলক সম্বৰণ কৰিবলৈ ভগৱানে শক্তি দিয়ে, সেইখিনি মই কামনা কৰিছোঁ। আৰু প্ৰভু ভগৱন্তই এই মৃত ব্যক্তিক যাতে বৈকুণ্ঠত স্থান দিয়ে, এই কথাও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
আৰু অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদেশ মৰ্মে আমি চৰকাৰৰ ফালৰ পৰা যি 4 লাখ টকাৰ চেক আজি মই নিজ হাতেৰে প্ৰদান কৰিলোঁ আৰু মই আশ্বাস দিম যে আৰু যি য'ত পাবলগীয়া আছে সকলোখিনি দিয়াৰ মই চেষ্টা চলাম। জয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিনোদী হৃদয়ী এজন বৰ বৰ কৰ্মী লোক আছিল। তেখেতে মহ পালন কৰিছিল, কেইবাটাও মহ, এতিয়াও 5টামান মহ আছিলে। তেখেতে গোটেই জীৱন মহ পুহি এই ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰি বৰ কষ্টেৰে এই পৰিয়ালটো চলাই আছিল। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ। প্ৰভু ভগৱন্তই স্বাস্থ্য ভাল কৰক আৰু অসমত যাতে অসমৰ